আমাৰ অসমৰ এজন সাহসী ইউটিউবাৰ সৎ সাহস বহুত সাহস আছে এই ল'ৰাজনৰ আৰু কথা কবলৈ কাকো ভয় নকৰে তেনেকুৱা এজন ইউটিউবাৰ চেনেলটোৰ নাম আসামজেদ এই ল'ৰাটো মানে কি হৈছে হঠাৎ নোহোৱা হৈ গৈছে আমি মানে এই ল'ৰাটোক বহুত বেছি গালিও দিছো মানে যেতিয়া জুবিন দা ঢুকুৱাই খবৰটো পাইছিল পোৱাৰ লগে লগে কিন্তু কতোই নিজ বজা নাই কিন্তু তেওঁ কি কৈছে তেতিয়াই কিন্তু শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ নিচিনা মানুহৰ মানে কথা উল্লেখ কৰিছে যে তেওঁলোকে ফেষ্টিভেল পাতি জুবিন দাক মাৰি পেলাইছে তেনে এটা প্ৰসংগ আনি ভিডিঅ' বনাইছিল আৰু তাৰ পিছৰে পৰা অসমত এটা এনেকুৱা পৰিস্থিতি হৈ গৈছিল বোলে সকলোৱে তেখেতৰ কথাবিলাক চালি জাৰি চাই যে হয় শ্যামকানু মহন্ত ইয়াৰ লগত জড়িত আছে তেনেকুৱা ধৰণে কথাবিলাক আহিছিল কিন্তু কতোই যেতিয়া বজা নাছিল এই নিউজ বিলাক তেতিয়া কিন্তু আসামজেদৰ চেনেলত আহিছিল তেওঁ কৈছিল কিন্তু এতিয়া হঠাৎ কি হ'ল তেওঁলোকৰ কিমান টকা লৈ বিজেপিৰ পৰা মানে এই বন্ধ হৈ গ'ল আজি ইমান দিন ধৰি এটা না ফেচবুক পোষ্ট না এটা ভিডিঅ' একো নাই কিন্তু কি হৈছে আপোনালোকে গম পাই নাই মই এটা পোষ্ট দিছিলো কেইদিনমান আগতে আসামজেদে যে মোৰ ঘৰত আচলতে পুলিচ আহিছে আৰু এতিয়া মই এজন ল'ৰাৰ পৰা গম পালা কমেন্টটো এটা যোৱাকালি এটা ভিডিঅ'ত মোৰ কমেন্ট কৰিছে যে আসামজেদ হেনো জেলত আছে আৰু এজন ল'ৰাই তেওঁৰ লগত একেবাৰে নলগেলে থকা বন্ধুৰ নিচিনা এজন ক্ৰিয়েটৰে হয় তেওঁ ভিডিঅ' এটাই বনাই কৈছে যে আসামজেদৰ আচলতে কি হৈছে মানে আসামজেদে এতিয়া মোবাইল বা তেওঁৰ যিখিনি ঘৰত মোবাইল আছে সকলোবোৰ এতিয়া বন্ধ কৰি থৈ দিছে লগতে তেওঁ কোনো ধৰণৰ বেলেগ ক'তো যাব পৰা নাই পুলিচে মানে তাক মানে সদায় মাতি আছে থানালৈকে থানাৰ পৰা ধৰ এনেকুৱা ধৰণৰ হৈ আছে পৰিস্থিতি গোটেই কথাখিনি সেই ল'ৰাজনে কৈছে কি হৈছে আচলতে আসামজেদৰ লগত আপোনালোকে শুনকচোন যদি এনেকুৱা ধৰণৰ কথাটো মানে ল'ৰাজনে কোৱা কথাটো হয় তেতিয়াহ'লে কিন্তু বৰ বেয়া হৈছে কাৰণ তেওঁক আমি বহুত বেয়াকে গালিও দিছো আমি সকলোৱে গালি পাৰিছো কাৰণ তেওঁ মাত মাতিছিল হঠাৎ যেতিয়া বন্ধ হৈছে আমি সকলোৱে বেয়া ধৰণে লৈছো কাৰণ ইমান দিন মাত হোৱা মানে আমি বেয়াটোৱে বুজিম কাৰণ বৰ্তমান পৰিস্থিতি হৈছে তেনেকুৱা ধৈৰ্য নোহোৱা হৈ গৈছে গতিকে এতিয়া যিহেতু এই ল'ৰাজনে কথাখিনি কৈছে আপোনালোকে শুনকচোন এনেকুৱা এটা অত্যাধুনিক মিউজিয়াম আমাক লাগে সমগ্ৰ অসমবাসীৰ ৰাইজৰ নিচিনাকে আমিও অসমৰ প্ৰত্যেকগৰাকী ভিডিঅ' ক্ৰিয়েটৰে এই ভিডিঅ'টোক লৈ পেলাই বহুতে বৰ্তমান সময়ত কৈ আছে যে অসমৰ ডাঙৰ ইউটিউবাৰ কেইজন মানে ভিডিঅ' বনাইছিলে শ্ৰদ্ধাঞ্জলি কাৰণত লগ হৈ পেলাই তাৰপিছত জুবিনদাৰ নামত ভিউজ ল'লে এতিয়া তেখেতসকল ক'ত জুবিনদাৰ ন্যায়ৰ কাৰণে তেখেতসকলে কিয় মাতা নাই বহুতে কৈ আছে বহুতে পোষ্ট লিখি আছে বহুতে ফেচবুকত কৈ আছে বহুতে মোক পাৰ্চনেলি লগ পাই কৈ আছে যে কি হ'ল সেই প্ৰগ্ৰেমটো কাৰণ সেই প্ৰগ্ৰেমটোত উপস্থিত আছিলোঁ ময়ো এজন ইউটিউবাৰ হিচাপে ডাঙৰ ইউটিউবাৰ বুলি মই ক'ব যোৱা নাই বাৰু আৰু বাকী কেইজনৰ কি কৰিছে কি কৰা নাই মই সেইবিলাকো নাজানো কিন্তু যিজন ইয়াতে মেইনলি মানে যিজন মাজত বহি পেলাই কৈ আছে হোৱাইট কালাৰ চাৰ্ট পিন্ধি থকা আসামজেদ তেখেতক যিহেতু মই ভালকৈ জানো তো তেখেতৰ ওপৰতো বহুতে কৈ আছে যে আসামজেদৰ কি হ'ল জুবিন দা ঢুকুৱাৰ দুদিনমান পুৰা ভিডিঅ' বনালে তাৰপিছত এতিয়া একো খবৰ নাই না জুবিন দাৰ ন্যায়ৰ কাৰণে ভিডিঅ' বনাইছে না কিবা কৰিছে চৰকাৰৰ পৰা বাৰু পইচা লৈ পেলাই কিবা মেনেজ হ'ল নেকি কিবা নেকি বহুতে মানে বহুত কৈ আছে আৰু তো মই এটা কথা ক'ম যে তেখেতৰ মোবাইল বৰ্তমান চিজ হৈ আছে প্ৰথম কথা আৰু দ্বিতীয় কথা তেখেতক বিচাৰি ৰাতি 2-2:30 বজাত পুলিচ আহিছিল সেই টাইমখিনিত মই উপস্থিত আছিলোঁ এতিয়া বৰ্তমান বেয়াকৈ মানুহে কৈ আছে বাৰু ভিডিঅ' বনোৱা নাই কিবা কৰা নাই কিয় জুবিন দাক লৈ পেলাই কিয় এই কৰা নাই কিবা এটা পোষ্ট দিবৰ কাৰণে নেকি কিবা কৰিবৰ কাৰণে নেকি তেখেতৰ মোবাইলে বৰ্তমান চিজ হৈ আছে আসামজেদৰ ঘৰত বৰ্তমান কি চিটুৱেশ্যন চলি আছে মানে ঘৰৰ মানুহে ঘৰৰ মাক দেউতাকে কান্দি মানে কি কৰি আছে কি কৈ আছে মানে কোনখন থানাত কিমান টাইম থাকিব লগা হৈছে কোনখন থানাত কোনটো মোবাইল দিব লগা হৈছে সেই বস্তুবিলাক বহুতেই গম নাপায় জাষ্ট মানে এটাই ভাবি আছে যে ভিউজৰ কাৰণে ভিডিঅ' কেইটা বনালে এতিয়া কিবা মেনেজ হৈ পেলাই তেখেতে ভিডিঅ' বনোৱা নাই কিছুমান ইউটিউবাৰেও ভিডিঅ' বনাইছে আমাৰ নাইবা ধৰি লওক কোনোবা নতুন মানুহেও কিবা কিবি ভিডিঅ' বনাই পেলাই জাষ্ট কৈ আছে এইখন এখন নাটক আছে সেইটো পাই আছোঁ চবেই মানে দি আছে সকলোৱে দিছে হয় বাৰু দিবই যিসকলে নাজানে সেইটো বাৰু অভিয়াছলি দিব আজিৰ ডেটলৈকে তো এতিয়ালৈকে ভাবক যদি এনেকুৱা সঁচাকৈ হৈছে মানে আসামজেদ এতিয়া জেলত গৈছে বা পুলিচৰ থানা ঘূৰি দিব লগা হৈছে কিমান ডাঙৰ কথা হৈছে তেওঁতো কোনো ধৰণৰ বেয়া কথা কোৱা নাই কোনো ধৰণৰ ইলিগেল কথা কোৱা নাই তেওঁ যিখিনি কথা কৈছে এজন অনুৰাগী হিচাপে সম্পূৰ্ণ যুক্তি ৰাখি কথাখিনি কৈছে তাত যদি ন্যায়ৰ বাবে মাত মাতি যদি এনেকৈ জেলত যাব লাগে
এনেকৈ মানে পুলিচ থানা ঘূৰি থাকিব লাগে। ইয়াতকৈ ডাঙৰ লজ্জাজনক বা দুখ লগা কথা কিবা আছে নেকি আমাৰ অসমত? বৰ দুখ পাইছো কথাখিনি শুনি। এতিয়া খবৰ লবলৈ তেওঁৰ নাম্বাৰ নাই বা তেওঁৰ সেনেকুৱা কোনো কানেকশ্যন নাই আমাৰ। আমি হলো সৰু মানুহ, তেওঁলোক বহুত ওপৰৰ মানুহ, বহুত ডাঙৰ মানুহ, গতিকে কানেকশ্যন আমাৰ লগত নাই। লগতে তেওঁৰ ঘৰ বহুত দূৰত আমাৰ পৰা, সম্ভৱ নহয় এনেকৈ যোৱাটো। কাৰণ সকলোৰে এটা পৰিস্থিতি থাকে, পৰিস্থিতিৰ লগত মিলি কেনে চলিব লগা হয়। আমাৰ যিটো পৰিস্থিতি, তেওঁৰ লগত খবৰ লোৱাৰ কোনো সম্ভৱ নহয়। গতিকে ওচৰে পাজৰে যদি কোনোবা ভিডিঅ'টো চাইছে, খবৰ লব আপোনালোকে। চাই কেনে যদি সঁচা কথা বা এনেকুৱা যদি পৰিস্থিতি হৈছে, আপোনালোকে ইয়াৰ ওপৰত ভিডিঅ' বনাব। ভিডিঅ' বনালে গোটেই অসমবাসী ৰাইজে অন্তত তেওঁক বুজি পাব। কাৰণ মানুহ এজনক মিছাতে ভুল বুজাটো বৰ বেয়া কথা হ'ব। কাৰণ তেওঁ আমাৰ ন্যায়ৰ বাবে মাত মাতিছে। গতিকে তেওঁকো যদি আমি ভুল বুজো, তেওঁৰ মানুহৰ ওপৰত থকা বিশ্বাসখিনি হেৰাই যাব। গতিকে আপোনালোকক কোনোবাই যদি সঁচাকৈ কাষৰ মানুহ কোনোবা চাইছে, আপোনালোকে ভিডিঅ' বনাই অন্তত কথাখিনি ক'ব। তো ধন্যবাদ।